আছে। এই মণ্ডলীৰ কিমান জন আছে হাত দাঙি দিয়কচোন। এই মণ্ডলী পাঁচশৰ আছে নাই? অ'কে, পাঁচশৰক আপোনালোকে দৰমহা কিমান দিয়া আছে? কোনোবা ক'ব পাৰিব? পাঁচশৰক দৰমহা আপোনালোকে কিমান দিয়া আছে? হেল্ল' চাৰ্চ, ইয়াত আছে আপোনালোকে কিমান দি আছে পাঁচশক দৰমহা? পাঁচশৰ কিমান হাউচ আছে আপোনালোকৰ? কিমান ঘৰ আছে আপোনালোকৰ মণ্ডলী? 50 হাউচ। আপোনালোকে মাহত মাংস কিমান বাৰ খায়? আপোনালোকে মাংস নাখায়, মই গম পাইছো। কিডনী বহুত ভাল থাকিব দেই মাংস নোখোৱাবিলাক। হালেলুয়া। প্ৰিয়সকল, যদি আমি না ঈশ্বৰক ঠগাই থাকিলে না, আমি কেইটা আমাৰ জীৱনত ছাকচেছ নহয় দেই। মোৰ জীৱনত মই নিজে ঈশ্বৰক ঠগাই আছিলো। ইমান দুখ, ইমান প্ৰব্লেম, ইমান ফেচ কৰিছো মই। এদিন মোৰ লগত ঈশ্বৰে কৈছে, মোৰ পইচা তই কেলে চুৰ কৰি খাই আছ? হে, মই 2012 ঘটনা হয়। মোৰ আপোনালোকে শুনিব পাৰে, সুমংগল বাছ এক্সিডেণ্ট হোৱাটো কিমান মানুহে গম পায়? 2012 চনত সুমংগল বাছ এক্সিডেণ্ট হোৱা কিমানজনে গম পায়? মোৰ বিয়াৰ এক্সিডেণ্ট হয়। মোৰ বিয়াৰ এক্সিডেণ্ট যেতিয়া আমি ছোৱালী ঘৰৰ পৰা ঘূৰাই আহিছিলো, চব হস্পিটেল, যোৰাহাট গোলাঘাট হস্পিটেলত পুৰা ভৰ্তা। মোক বিগ কুৱেশ্যন, প্ৰভু মই আপোনাৰ মিনিষ্ট্ৰী কৰা এটা ল'ৰা, কেলে আজি মোৰ জীৱন ইমান ডাঙৰ টেম্পটেশ্যন এটা মই ফেচ কৰিছো? মোৰ মিছেছ মই বিয়া কৰি আনিছো, তেতিয়া মই কৈছো, মই গালি কৰিছো মিছেছক। চাবতে 1 মাহ হৈ আছে মিছেছ জাষ্ট তেওঁৰ মা ঘৰে এৰি পেলাই অহা। মই কৈছো, তোক বিয়া কৰাৰ কাৰণে মই ইমান লছ। হালেলুয়া। মই কৈছো, তোক বিয়া কৰাৰ কাৰণে মোৰ লছ হৈছে। আজি মোক পইচাও নজুৰে। ৰাতিপুৱা হাল্লা কৰিছে আৰু মই মিনিষ্ট্ৰী ওলাই গৈছো। মোৰ মিছেছ গোটেই দিন কান্দিছে, মোৰ শান্তি নাই। তো মই ৰাতি আহিছো, ঘূৰি আহি পেলাই মই কৈছো, চৰি, আজি কেলে আমাৰ জীৱনত এনেকুৱা হৈছে? আহক না আমি এবাৰ প্ৰাৰ্থনা কৰি। এই ৰাতি আমি মিছেছ আৰু মই বহিছো, হাত ধৰি প্ৰাৰ্থনা কৰিছো। আমি ঈশ্বৰক সুধিছো, ঈশ্বৰ কেলে মোৰ জীৱনত এনেকা, মই বিয়াৰ কৰাৰ পাছত কেলে মোৰ জীৱনত এনেকা হ'বলগীয়া হৈছে? সেই ৰাতি মোক ঈশ্বৰে কৈছে, তই মোৰ ভাগ চুৰ কৰি খাই আছ, তই চুৰ আছা। তো মই ক'লো, প্ৰভু মই ক'ত চুৰ কৰিছো? সেই মই এটা মিনিষ্ট্ৰী আছিল, চিলড্ৰেন মিনিষ্ট্ৰী। কিমান মানুহ চিলড্ৰেন মিনিষ্ট্ৰী আগত আহিছিলে, আমি বহুত প্ৰগ্ৰাম কৰিলো। সেই মই 35,000 মই চেলেৰি পাই থাকিছো। মই এটাই ভাবিছো, মই মিনিষ্ট্ৰী কৰা মানুহ, মই কেলে দশম ভাগ দিম? মইতো মিনিষ্ট্ৰী কৰা মানুহ, মই কেনেকৈ দশম ভাগ দিম? তো সেই ৰাতি মোক ঈশ্বৰে কৈছে, নাই, তুমি চুৰ হয়। সেইদিনা ৰাতি আমি এটা কমিটমেণ্ট কৰিলো, মোৰ মিছেছ আৰু মই কমিটমেণ্ট কি কৰিলো, প্ৰভু আজি যদি মই এটকাও পাওঁ, তেন্তে মই আপোনাৰ ঘৰত আনিম। হালেলুয়া, হালেলুয়া। ৰিচেণ্টলি 2012 পৰা লৈ পেলাই আজিলৈকে প্ৰিয়সকল, মই ঈশ্বৰৰ ঘৰত থিয় হৈ পেলাই মই আজি কথা কৈ আছো, সঁচা কথা কওঁ। ডিমাপুৰত পাষ্টাৰবিলাকৰ কাৰণে বহুত ফেচিলিটি আছে। আপুনি কাৰোবাৰ ঘৰত যদি যায় নহয়, পাষ্টাৰ আপুনি তেল হালিবি দেই না, কোনোবাই যদি মই 500 টকাও মোক দিয়ে, সেইটোৱে মই দশম ভাগ দিওঁ। হালেলুয়া, সেইটোও দশম ভাগ দিওঁ। আজি মই বাইক লোৱা 5 বছৰ হৈছে, আজিলৈকে মোৰ পকেটৰ মই তেল ভৰোৱা নাই। হালেলুয়া, আপুনি বিশ্বাস কৰিব? আজিলৈকে মই মোৰ পকেটৰ তেল ভৰোৱা, মোৰ টেংকি সদায় ফুল থাকে। মই এইটো কেলে কৈ আছো, মই ঈশ্বৰৰ কাৰণে ফেথফুল হোৱাৰ কাৰণে ঈশ্বৰে মোক যোগান ধৰি দি আছে। হালেলুয়া। সেইকাৰণে ঈশ্বৰৰ কথা আপুনি মানি চলিলে ঈশ্বৰে আপোনাৰ কথাও মানিব। হালেলুয়া। আপুনি যদি ঈশ্বৰৰ কথা নামানে, ঈশ্বৰে আপোনাৰ কথা নামানিব। সেইদিনাখনৰ পৰা আমি এটা কমিটমেণ্ট কৰিছো, প্ৰভু
আমাক মানুহে চব্জি খা বুলি দিলেও মই আপোনাৰ ঘৰত আনিম আৰু আজি মোক দেখে মই ডিমাপুৰত আছো মোৰ লাক্সাৰী লাইফ আছে মোৰ লগৰে মোৰ ফুলবাৰী চাৰ্চৰ বা কেতিয়াবা লগৰীয়াবিলাকে হস্পিটেল অহা সময়ত মোৰ হস্পিটেল আৰু মোৰ ওচৰতে আছে তেওঁলোক আহি মোৰ ঘৰত কয় আৰে প্ৰকাশ ইমান এনজয় লাভ মোক ঈশ্বৰে মোক দি আছে হালেলুয়া হালেলুয়া মই গাড়ী লোৱা মানুহ নহয় মই বাইকত উঠা মানুহ নহয় কিন্তু ঈশ্বৰে মোৰ জীৱনত ইমান ডাঙৰ মিৰাকেল কৰিছে কেলে মই ঈশ্বৰৰ কথা শুনিছো হালেলুয়া আৰু মই বিয়া নপতা আগত মোৰ মিছেছক মই কৈছিলো এটা লভ হৈছিলে না লভ হোৱাৰ টাইমত মই এটা কথা কৈছিলো মোৰ লগত বিয়া কৰি আহিলে না দুখ পাব দেই বুলি কৈছো কেলে কৈছে মই ঈশ্বৰৰ কাম কৰা মানুহ কালিও মই এৰি যাব লাগিব হালেলুয়া মিনিষ্ট্ৰী হালেলুয়া হালেলুয়া আৰু এনেকাই হ'ল যেতিয়া বিয়া কৰি আনিলো 12 তাৰিখ 27 নৱেম্বৰ 28ত উপৰলাংটা বেপ্টিষ্ট মণ্ডলী ডাঙৰ কনফাৰেন্স আছিলে তাত মই যাবলগীয়া হৈ গৈছে আৰু মই কি কৰিলো নেক্সট দিন মোৰ মিছেছক এৰি মই কনফাৰেন্সত গলো চিলড্ৰেন কেম্প হৈছিলে দাৰ্জিলিঙৰ পৰা 15 জন মানুহ আহিছিলে কিমান জনে জানে মিছেছে ক'লে সঁচা আপুনি কোৱা কথাটো সঁচা হয় আৰু আজি মই ইয়াত থিয় দিয়াটো মোৰ মিছেছৰ বেকবন আছে মোৰ মিছেছে আৰু মোৰ ছোৱালীয়ে প্ৰাৰ্থনা কৰাৰ কাৰণে আজি মই থিয় হ'ব পাৰিছো হালেলুয়া হালেলুয়া প্ৰিয় মাসকল যদি আপোনাৰ ল'ৰা আপোনাৰ ছোৱালী আপোনাৰ হাজবেণ্ডক যদি আপুনি সাকসেছ দেখিবলৈ বিচাৰি আছে আপোনাৰ প্ৰাৰ্থনা ভেৰি নিড আপুনি প্ৰাৰ্থনাত আহিব লাগিব আপোনাৰ যদি ছোৱালী আপোনাৰ ল'ৰা যদি ভাল হ'ব আপুনি বিচাৰি আছে প্ৰথম আপুনি ঈশ্বৰৰ আৱাজটো শুনিব লাগিব শেষ দিন আহি আছে শেষ সময় আহি আছে আপুনি বিচাৰিলেও নাপাব মই কালিও কৈছো আপুনি কিমান বিচাৰিলেতো সময় নাপাব সেইকাৰণে সময় থকা সময়ত আপুনি কি কৰি আছে আজি ঈশ্বৰৰ কাৰণে আপুনি কি কৰি আছে ঈশ্বৰৰ কাৰণে আপুনি কি দি আছে ঈশ্বৰৰ মিনিষ্ট্ৰীৰ কাৰণে আপুনি কি দি আছে ঈশ্বৰৰ চাৰ্ভেণ্টৰ কাৰণে আপুনি কি দি আছে সেইকাৰণে বাইকত কৈছে যদি মোৰ নামত যদি এক কাপ যদি তোমালোকে ঠাণ্ডা পানী দিবা সেইটো ইনামো ঈশ্বৰে হেভেনত ৰাখি দিছে মই যোন ঘৰত বহি আছো মই এক্স পাষ্টৰৰ ঘৰত বহি আছো মই আজিৰ পৰা তেওঁ পাষ্টৰে কৈ দিছো আৰু মই কৈছো কালিও কৈছো আপুনি ভৱিষ্যত পাষ্ট হৈ আহিব এই জেগাত মই কৈছো আপোনাৰ ঘৰত কেলে ইমান আলহী আহি আছে আজি ৰাতিপুৱা আমি কথা পাতি আছিলো তেওঁ কৈছে আজি মই এইটো যোগ্যতাৰ মানুহ নহয় কিন্তু মই এনেকা অৱস্থাটো মোৰ ল'ৰা ছোৱালী ভাল এডুকেশ্যন ঈশ্বৰে দিছে মোৰ ল'ৰা ছোৱালী মোৰ ছোৱালীবিলাকে ছাৰ্ভিচ পাইছে মই কৈছো ঈশ্বৰৰ অনুগ্ৰহৰ কাৰণে পাইছে আমাৰ টেলেণ্টত আমি একো কৰিব নোৱাৰো হালেলুয়া হালেলুয়া যদি আপুনি ভাবি আছে মোৰ এডুকেশ্যন আছে আপুনি প্ৰউডনেছ কৰি আছে বাইকৰ আইজায়া পুস্তকত কৈছে আপোনাৰ ফুটানি এদিন শেষ হৈ যাব আপোনাৰ ঘমণ্ড আপোনাৰ শেষ হৈ যাব যদি আপুনি ঘমণ্ড কৰি আছে ঈশ্বৰতে আপুনি ঘমণ্ড কৰক বুলি কৈছে বাইকত হালেলুয়া 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 আজি আপোনাৰ ঘৰ দিছে ঈশ্বৰ ইমান ভাল গাড়ী ঘৰ দিছে প্ৰিয়সকল আজি আপুনি যদি ঈশ্বৰৰ আগত ঠগাই আছে ঈশ্বৰ ঠগাই আছে একদিন আপুনি পস্তাব লাগিব দেই আপোনাৰ কাৰণে আপোনাৰ জেনেৰেশ্যন কষ্টে সোমাই আছে হাও লাগি আছে চিন্তা কৰক আপোনাৰ অকণমান ভুলৰ কাৰণে আপোনাৰ ল'ৰা ছোৱালীয়ে দুখ পাই আছে আজি মা বাবাই অকণমান ভুল কৰাৰ কাৰণে আপোনাৰ ল'ৰা ছোৱালীৰ এডুকেশ্যন বেয়া হৈ আছে কেলে বাইকত কৈছে আপোনাৰ কাৰণে আপোনাৰ জেনেৰেশ্যন বিলাকে দুখ পাই আছে কৈছে নে কোৱা নাই নোহা চাওকচোন আজি মোৰ কাৰণে যদি মোৰ ফেমিলি মোৰ ৰিলেটিভ মানুহ যদি দুখ পালে চবতকে বেয়া কথা সেইকাৰণে প্ৰিয়সকল ঈশ্বৰৰ কথা মানি চলিব লাগিব দেই প্ৰথম পিতৰ 4 অধ্যায় 7 পৰা 11 লৈকে আপোনালোকে পঢ়িব শেষ দিন ওচৰ চাপি আহি আছে কৈছে আপোনালোকে ৰেডি হৈ থাকক পঢ়ি দিব নোহা 7 পদ কিন্তু সকলোৰে শেষ ওচৰ চাপিছে এতেকে প্ৰাৰ্থনাৰ কাৰণে সবুজ আৰু সচেতন হোৱা হালেলুয়া উইদাউট প্ৰেয়াৰ আপুনি একো কৰিব নোৱাৰে
সেইকাৰণে দিন ওচৰ চাপি আছে। আপুনি প্ৰাৰ্থনাত থাকিব দেই, ৰেডি কৰি থাকিব বুলি কৈছে। আপুনি যদি ছাকচেছ বিচাৰি আছে, আপোনাৰ জীৱনত উন্নতি বিচাৰি আছে, আপোনাৰ ছোৱালীৰ ওপৰত উন্নতি বিচাৰি আছে, আপোনাৰ ল'ৰা যদি বৃদ্ধি হ'ব বিচাৰি আছে, আপুনি প্ৰথম নীল ডাউন কৰি পেলাই প্ৰাৰ্থনাত থাকিব লাগিব। প্ৰিয়সকল, বিয়া সময় আহি আছে। আপোনাৰ চকুৰ পৰা ছোৱালী দূৰত বহি আছে। আপোনাৰ ছোৱালী কি কৰিছে আপুনি দেখি পাই আছেনে? পোৱা নাই। আজি পৃথিৱী ইমান বিয়া ষ্টেজত গৈ আছে। আমি এটা ছাৰ্ভে কৰিছিলোঁ। এইটো ছাৰ্ভে কি আছিল? HIV/AIDS ছাৰ্ভে কৰা সময়ত আমাৰ টিমে কেইটা ছাৰ্ভে কৰিছে। মণিপুৰত অসম ফাৰ্ষ্ট আছে। আৰু আপুনি গম পায়, অসমত চবতকে হাইষ্ট HIV/AIDS লগা ডিষ্ট্ৰিক্ট কোনটো হয় আপুনি জানে? HIV/AIDS বেমাৰ লগা জেগা কোনটো হয় ডিষ্ট্ৰিক্ট? নহয়, চবতকে হাইষ্ট গোলাঘাট ডিষ্ট্ৰিক্ট। আপুনি গুগলতে চাৰ্চ কৰিব। সবতকে বেছি বেয়া বেমাৰ লগা ডিষ্ট্ৰিক্ট গোলাঘাট ডিষ্ট্ৰিক্ট হয়। আমি এনেকা বেয়া জেগাত বহি আছো আজি। আমি এনেকা জেগাত আমাৰ ল'ৰা ছোৱালী বহি আছে। প্ৰিয়সকল, আপুনি চিন্তা কৰক। আপুনি প্ৰাৰ্থনা নকৰিলে আপোনাৰ এই বেমাৰৰ পৰা আপোনাৰ ল'ৰা ছোৱালীক বচাব নোৱাৰিব। আপুনি ভাবি আছে আমি ভাল জেগাত বহি আছো, পৃথিৱী ইমান বেয়া আছে। শুনিলে বহুত বেয়া। মই গোলাঘাট ডিষ্ট্ৰিক্টৰ মানুহ ক'বলৈ বহুত বেয়া লাগে। মানুহ আমাক বেয়া নজৰে আমাক চায়, বেয়া কাম কৰা মানুহ বুলি আমাক চায়। যদি আপুনি আন ষ্টেটত, যদি আপুনি দুসৰা ডিষ্ট্ৰিক্টত যদি যায়, অসমৰ ভিতৰতো সবতকে বেয়া জেগা গোলাঘাট ডিষ্ট্ৰিক্ট হয়। আপুনি চিন্তা কৰিব আমি কোনটো জেগাত আমি বহি আছো। যদি আজি আপুনি আপোনাৰ পৰিবাৰ যদি ঈশ্বৰত যদি ভৰসা কৰিব পৰা নাই, আমাৰ ল'ৰা ছোৱালী নষ্ট হৈ গৈ আছে। হালেলুয়া। যদি তাৰ পৰা আপুনি বচাবলৈ হলে আপুনি প্ৰাৰ্থনাত থাকিব লাগিব। আপোনাৰ ছোৱালী আজি হোষ্টেলত আছে, আপোনাৰ ল'ৰা আজি হোষ্টেলত আছে। আজি কি কৰি আছে আপুনিও নাজানে। আজি মোবাইলে আজি আমাৰ ল'ৰা ছোৱালীবিলাক বিয়া কৰি গৈ আছে। সেইকাৰণে প্ৰিয়সকল, প্ৰকাশিত বাক্যত কৈছে, যোহনে দেখা চাৰ্চক ৱাৰ্ণিং কৰি আছে, দিন এনেকা বেয়া সময় আহি আছে, আপুনি আৰু মই সাৱধান থাকিব লাগিব। 4 অধ্যায় 8 পদ। No, 1 Peter 4:8। বিশেষকৈ তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা, কিয়নো প্ৰেম পাপসমূহ ঢাকে। হালেলুয়া, হালেলুয়া। মৰমৰ পৰা পাপটো বন্ধ কৰি দিয়ে বুলি কৈছে। হালেলুয়া। আজি আপুনি কিমান মৰম কৰি আছে? আপোনাৰ নেবাৰছক আপুনি মৰম কৰি আছে, আপোনাৰ বন্ধুক মৰম কৰি আছে। মৰমৰ পৰা না পাপ বিলাক বন্ধ কৰি দিয়ে বুলি কৈছে। আজি কোনোবাই যদি পাপ কৰি আছে, আপোনাৰ মৰম, মই কৈছো খ্ৰাইষ্ট লোৱা মানুহ মৰম দেখি পেলাই তেওঁবিলাকৰ লাইফ বিলাক চেঞ্জ হ'ব। সেইকাৰণে খ্ৰীষ্টক লৈ পেলাই ঘূৰা মানুহবিলাকৰ জীৱন সদায় উজ্জ্বল থাকে। হালেলুয়া, হালেলুয়া। খ্ৰীষ্টৰ লগত খোজকাঢ়া মানুহবিলাকৰ জীৱন সদায় উজ্জ্বল 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 হৈ থাকিব। কেতিয়াও তেওঁৰ জীৱনবিলাক খালী নহয়। সেইকাৰণে বাক্যত কৈছে, এই মানুহ ধন্য বুলি কৈছে, যোন মানুহ ঈশ্বৰৰ কথা মানি চলে। মই কালি চবকে কোৱা নাই, আপোনাক ঈশ্বৰে ধন্য বুলি কৈ আছে, আপোনাৰ সম্পত্তি দিছে, থেংক ইউ কৈ আছে ঈশ্বৰে। কিয়নো আপুনি ঈশ্বৰৰ কথা মনাৰ কাৰণে আপোনাৰ ঘৰত সম্পত্তি আহি আছে। আপুনি ঈশ্বৰৰ কথা মানাৰ কাৰণে আপোনাৰ ছোৱালীবিলাক টপ লেভেলত এডুকেশ্যনত গৈ আছে। আপুনি ঈশ্বৰৰ কথা মানি চলাৰ কাৰণে আপোনাৰ ঘৰত সদায় মানুহ আহি আছে, আলহী আহি আছে। 9 পঢ়ি দিব, 4 অধ্যায় 9 পদ। আলহী আহিলে কি হয় আপোনাৰ ঘৰত? ওজৰ নকৰাকৈ পৰস্পৰে অতিথি সেৱাত আসক্ত হোৱা। আমেন। কিমান মানুহ ৰেডি আছে? মা বিলাক
আপোনাৰ ঘৰত যদি অতিথি আহিছে ডিনাই নকৰিব বাইকত কৈছে তেওঁবিলাকে ব্লেছিং লৈ আহে হালেলুয়া হালেলুয়া আপুনি যে কি ইনভেষ্ট কৰিছে আপুনি ইনভেষ্ট কৰাটো এইটো ফলটো ঈশ্বৰে আপোনাক দিব হালেলুয়া আপুনি সদায় প্ৰাৰ্থনা কৰে প্ৰভু মোক এইটো দিয়ক প্ৰভু মোৰ ছোৱালীক এইটো দিয়ক মোৰ ল'ৰাক এইটো দিয়ক প্ৰভু এইটো দিয়ক আমি প্ৰাৰ্থনা কৰি থাকো হয় নে নহয় কিমানজনে প্ৰাৰ্থনা কৰে এনেকা আপোনাৰ ঘৰত কলহ আছে নাই কলহ হা আপোনাৰ ঘৰত কলত যদি পানী ফুল হলে আৰু আপুনি পানী সোমাব পাৰিব নোৱাৰে কলহ খালী কৰিব লাগিব তেতিয়াহে আপুনি পানীটো ভৰ্তি কৰিব পাৰিব যদি আপুনি ঈশ্বৰৰ পৰা যদি আশীৰ্বাদ বিচাৰি আছে আপুনি ঈশ্বৰৰ ব্লেছিং বিচাৰি আছে ক'লে প্ৰথম আপুনি খালী হ'ব লাগিব হালেলুয়া হালেলুয়া আপুনি ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰি আছে মোক আশীৰ্বাদ দিয়ক ঈশ্বৰ মোক ব্লেছিং কৰক বুলি ক'লে ফাৰ্ষ্ট আমি খালী হ'ব লাগে তেতিয়া ঈশ্বৰে আমাক পূৰ কৰিব আপুনি খালী নহ'লে কেতিয়াও ঈশ্বৰে আপোনাক পূৰ নকৰে হালেলুয়া হালেলুয়া সেইকাৰণে মই কৈছো আপনি বাইকত কৈছে আপনি যি নাপেৰে দিব এই নাপেৰে ঈশ্বৰে আপোনাক দিব আপুনি চামুচেৰে দি পেলাই বেলচাৰ বিচাৰিলে নহ'ব হালেলুয়া আপুনি যদি বেলচাৰ আশা কৰি আছে বেলচাৰ দৰে আপুনি দিব লাগিব ঈশ্বৰৰ কামৰ কাৰণে তেতিয়াহে আপুনি পাব মোৰ জীৱনৰ অনুভৱ 2018 ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে মোৰ সৰু ছোৱালীৰ জন্ম মোৰ সৰু ছোৱালী 2018 ফেব্ৰুৱাৰী 1 কালি মোক কৈ আছিলে পাপা মোৰ বাৰ্থডে আহিছে আপুনি মোক কি দিব এনেকৈ কৈছে হয়তো কোন ক'লে তোৰ বাৰ্থডে আহিছে পুৰা কান্দিবলৈ আৰম্ভ তাৰ বাইদেউৰ 27 নৱেম্বৰত আছিলে তাৰ ফেব্ৰুৱাৰী 1 আছে তোক ভাল বস্তু মই দিম যেতিয়া মোৰ ছোৱালী জন্ম হৈছে জন্ম হোৱাৰ দিনাখন ডক্টৰে কৈছে আপোনাৰ ছোৱালী নাবাচিব তো জাইন হস্পিটাল ৰেফাৰ ডিমাপুৰ হস্পিটালৰ পৰা জাইন হস্পিটাল বেষ্ট এক্সপেঞ্চিভ হস্পিটাল জাইন হস্পিটাল কিমান মানুহ জাইন হস্পিটালত বহি বনাই আহিছে মানে মোৰ ছোৱালী জন্মৰ পৰা নন ষ্টপ কান্দি আছে নন ষ্টপ ডক্টৰে কৈছে লাঞ্চ বিয়া হ'বলৈ আৰম্ভ হৈ আছে ডেলিভাৰী ৰুমৰ পৰা ওলাই দিছে মোৰ ছোৱালীক মই এম্বুলেঞ্চত লৈ পেলাই মই এনেকুৱা বহিছোঁ আৰু মই কৈছোঁ ছাৰ মইতো আপোনাৰ মিনিষ্ট্ৰী কৰা মই আপোনাৰ চাৰ্ভে যদি আপোনাৰ ইচ্ছা আছে মোৰ ছোৱালী বাচিব নহ'লে আজি মোৰ ছোৱালী লৈ যাওক মই এনেকাই প্ৰাৰ্থনা কৰি পেলাই যেতিয়া জাইন হস্পিটালত মই সোমাইছোঁ আৰু ডক্টৰে কৈছে ইমিডিয়েটলি আইচুত আপোনাৰ ছোৱালীটো সোমাই দিব লাগিব এফালে মোৰ মিনিষ্ট্ৰী আছে মই 5 তাৰিখে মই আৰু নেপাল মিনিষ্ট্ৰী যাব লাগে মই বেছি কাম্বিছ আছোঁ মোৰ ছোৱালীক চাম না মই মিনিষ্ট্ৰী যাম শয়তানে মোক ইমান টেম্পেশ্যন কৰি আছে যেনেকৈ মই সোমাইছোঁ ডক্টৰে কৈছে পাৰ ডে 10,000 লাগিব এনেকুৱা কৈছে মই কৈছোঁ অ'কে একো নাই প্ৰভু আছে 10,000 আছিলে ডেলিভাৰীটো খতম হৈ গ'ল প্ৰভুত হাতত ৰাখি দিছোঁ 4 তাৰিখ হৈছে মোক মানুহে পাগল বুলিও ক'লে মোৰ মণ্ডলী মানুহে পাষ্টাৰ প্ৰকাশ পাগল হৈছে এনেকা অৱস্থা এৰি পেলাই সি নেপাল মিনিষ্ট্ৰী গৈ আছে মই কৈছোঁ প্ৰভু আছে মোৰ লগত এনেকা অৱস্থাত মই ছোৱালী মই এৰি পেলাই আইচু ৰুমত মোৰ ছোৱালী এৰি পেলাই মই মিনিষ্ট্ৰী গৈছোঁ নেপালত 7 তাৰিখ হ'ল 8 তাৰিখ হ'ল 9 তাৰিখ হ'ল 10 তাৰিখে মোৰ মিছেছে কান্দি কান্দি মোক ফোন কৰিছে কৈছে এতিয়া ছোৱালীটো অলপ ভাল হৈ আছে ডক্টৰে কেতিয়া ৰিলিজ দিব নাজানো কিন্তু আমাৰ লগত টকা নাই আমি কি কৰিম মই কৈছোঁ দিয়া ঈশ্বৰ আছে যদি ঈশ্বৰে মোৰ ছোৱালী বচাব তেনেহ'লে ঈশ্বৰে মোক টকাও দিব হালেলুয়া মোৰ মণ্ডলী ফুলবাৰী মণ্ডলী বহুত প্ৰাৰ্থনা কৰিলে সহায়ো কৰিলে তাৰপিছত 11 তাৰিখে আকৌ মই নেপালৰ পৰা মোৰ মিছেছক মই ফোন কৰিলোঁ মই কৈছোঁ ছোৱালী কেনেকৈ আছে আইচিউৰ পৰা এতিয়া বেডত কনভাৰ্ট কৰিছে ছোৱালী ভাল হৈছে কালি ছোৱালীক ৰিলিজ দিব এনেকৈ কৈছে তো মিছেছে কৈছে কি কৰিম পইচা নাই মই কৈছোঁ ঈশ্বৰ আছে হালেলুয়া 11 তাৰিখলৈকে আমাৰ লগত পইচা নাছিলে দেই প্ৰিয়সকল
12 তাৰিখ ৰাতিপুৱা মোৰ মণ্ডলীৰ পুৰা ইউথবিলাক আহিছে মই নাছিলোঁ সেইকাৰণে মোৰ ছোৱালীক ঘৰত লৈ যাবৰ কাৰণে পুৰা ইউথবিলাক আহিছে আহি পেলাই মোৰ মিছেছে মোক ৰাতিপুৱা 6টা বাজি মোক ফোন কৰিলে কৈছে আজি ৰিলিজ দিব আমি কি কৰিম মই কৈছোঁ তোমাৰ আগত কি আছে কৈছে মোৰ আগত বেগ আছে সব ইউথক মাত আৰু ওমেন পাষ্টাৰ আছিলে মাতি পেলাই বেগত হাত ৰাখিবলৈ প্ৰাৰ্থনা কৰ বুলি কৈছোঁ মই ফোনত আছোঁ সিহঁতে প্ৰাৰ্থনা কৰিছে প্ৰাৰ্থনা কৰি পেলাই আমেন কৰিছে মই কৈছোঁ বেগটো খোল যেতিয়া বেগটো খুলিছে খোলাৰ পাছত তেওঁবিলাক পইচাটো কাউণ্ট কৰিবলৈ আৰম্ভ কৰিলে হালেলুয়া যেতিয়া তেওঁবিলাক পইচাটো কাউণ্ট কৰি আছে মই ফোন অনত আছোঁ মই ফোনটো কাউণ্ট হৈ আছে 1,30,000 একচেক 1,30,000 পইচা এই বেগত আছিলে হালেলুয়া আৰু মোৰ বিল ওলাইছে মোৰ ছোৱালীৰ 1,30,000 মোক যিমান লাগে মোক নিট আছিলে 1,30,000 টকা আৰু মোৰ মিছেছেদি প্ৰাৰ্থনা কৰাৰ সময়ত যেতিয়া কাউণ্ট কৰিছে 1,30,000 টকা একজেক্ট পইচা আছিলে হালেলুয়া হালেলুয়া যদি মোৰ ছোৱালীক মই চাই পেলাই যদি মই মিনিষ্ট্ৰী মই কেঞ্চেল কৰিলেহেঁতেন আজি মোৰ ছোৱালীও নাবাচিব আছিলে মই কৈছোঁ মোৰ জীৱন মই ঈশ্বৰৰ কাৰণে দিছোঁ প্ৰিয়সকল যেতিয়া আপুনি ঈশ্বৰৰ কাৰণে আপোনাৰ জীৱন দিব নহয় ঈশ্বৰে আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰভাইড কৰিব হালেলুয়া আপুনি ছোৱালীয়ে কি খাব আপুনি চিন্তা নকৰিব সেইকাৰণে গীতমালা 23 অধ্যায় 6 পদ এবাৰ পঢ়ি দিয়ক গীতমালা 23 অধ্যায় 6 পদ তাত ধুনীয়া কথা লিখিছে আপুনি একো কথা চিন্তা নকৰিব কেৱল আপোনাৰ ভৰসা ঈশ্বৰত ৰাখিব কিন্তু আপোনাৰ ভৰসা ঈশ্বৰত ৰাখিব ঈশ্বৰে আপোনাৰ যোগান ধৰি দিব হালেলুয়া পঢ়ি দিয়ক অৱশ্য মংগল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ'ব আৰু মই চিৰকাললৈকে জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম হালেলুয়া আপুনি যদি ঈশ্বৰক ভৰসা কৰি আছে ঈশ্বৰৰ ফাইটফুল হৈ কিনে থিয় হৈ আছে আপোনাক কি লাগে সাহেব আপুনি বিচাৰি নাযাব লাগে আপোনাকহে বিচাৰি আহিব হালেলুয়া হালেলুয়া আপোনাৰ ছোৱালী কি লাগি আছে আপুনি বিচাৰি যাব নালাগে এই বস্তুৱে আপোনাক আপুনি জীয়াই থকাটোক বিচাৰি আহিব বুলি কৈছে প্ৰিয়সকল এনেকুৱা টেষ্টমনি বহুত আছে আপুনি আহিলে মোক দেখিব আজি মই কি কাপোৰ পিন্ধিম মই এটাও কিনা নহয় হালেলুয়া সব মোক মণ্ডলী মানুহে মোক গিফ্ট কৰে সব মোক মণ্ডলী গিফ্ট কৰে এবাৰ খ্ৰীষ্টমাছত মোৰ প্ৰেছ চেণ্টাৰ পাষ্টৰে কৈছে তোৰ কি ডিজায়াৰ আছে বুলি ক'লে পাষ্টৰ মোৰ একো ডিজায়াৰ নাই হালেলুয়া হালেলুয়া তেতিয়া পাষ্টৰ তোৰ জোতাৰ চাইজটো কিমান বুলি সুধিছে মোক মই কৈছোঁ 8 নম্বৰ হাইষ্ট নম্বৰ 8 পাষ্টৰ গ'ল আৰু চবতকে দাম মই লাইফত এনেকা দাম জোতা লগাই নাই হালেলুয়া তেওঁ গৈছে গৈ পেলাই জেকেন ডিলত গৈ পেলাই 8,000ৰ জোতা আনি দিছে হালেলুয়া এইটো জোতা লগাই পেলাই মিনিষ্ট্ৰীত আহি আছো এতিয়া হালেলুয়া মই ক'বলৈ থাকাটো মোৰ যোগ্যতা ইমান নহয় কিন্তু যদি মই ঈশ্বৰৰ লগত ভৰসা কৰোঁ নাই মোক ঈশ্বৰে বেষ্ট লেভেলত ৰাখি দিয়ে হালেলুয়া প্ৰিয়সকল মই এইটোৱেই কওঁ যদি আপুনি আশীৰ্বাদ বিচাৰি আছে আপুনি যদি ঈশ্বৰৰ আগত ভৰসা কৰি আছে তেন্তে আপোনাৰ হ'ব ঈশ্বৰক দিয়ক হালেলুয়া আৰু আপুনি লাইফ ঈশ্বৰক দিয়ক প্ৰাৰ্থনাত আপোনাৰ জীৱন পাৰ কৰক ঈশ্বৰে আপোনাৰ কাৰণে যোগান ধৰিব আজি মোৰ একো টেনশ্যন নাই মই ঘৰ ভাড়াৰ টেনশ্যন নকৰোঁ গাড়ীৰ একো টেনশ্যন চব ঈশ্বৰে দিব চব ঈশ্বৰ আছে হালেলুয়া হালেলুয়া কেলে মই খালী হৈ আছো না মই খালী হ'লেতো মই ভৰ্তা হ'ব লাগেতো মই চাই ঈশ্বৰ মই ভোকা থাকিলে কাৰ লাজ কোনে চৰম পাব মই ভোক থাকিলে ঈশ্বৰে চৰম পাব মানুহ ক'ব এই খ্ৰীষ্টান ল'ৰা কাৰ বদনাম হ'ল খ্ৰীষ্টৰ বদনাম হ'ল সেইকাৰণে ঈশ্বৰে কেতিয়াও আমাৰ বদনাম খাবলৈ নিদিয়ে হালেলুয়া সেইকাৰণে দিনবিলাক বহুত বেয়া হৈ আছে সেইকাৰণে প্ৰিয়সকল জোহনে কোৱাৰ দৰে হওক
আমিও ঈশ্বৰৰ আগত আমাৰ জীৱনবিলাক চেক্ৰিফাইচ কৰি দিওঁ, বলিদান দিওঁ। আপোনাৰ জীৱন যদি আপুনি বলিদান দিয়ে নহয়, ঈশ্বৰে আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে বলিদান দিব। হালেলুয়া। এই বাক্যত ঈশ্বৰে আশীৰ্বাদ কৰি দিব। মোৰ যাত্ৰাৰ কাৰণে আপুনি প্ৰাৰ্থনা কৰি দিব। থেংক ইউ ছ' মাছ।